মৰ্মান্তিক ঘটনা। গোলাঘাটৰ চাৰিংগিয়াত সংঘটিত হৈছে এই ঘটনা। হয়, এক কৰুণ ঘটনাই জোকাৰিছে গোলাঘাট। বুকুত ৩ বছৰীয়া সন্তানক বান্ধি পুখুৰীত জাপ এগৰাকী মাতৃৰ। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মাতৃপুত্ৰৰ নিথৰ দেহ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ সৃষ্টি চেপা উত্তেজনাৰ। শাহুৱেকৰ অত্যাচাৰৰ বাবে আত্মহননৰ অভিযোগ ৰাইজৰ। মানে কালিৰ পৰা শাহুৱেকৰ লগত কাজিয়া লাগি আছিলে। মোৰ মানে কথাবোৰ কৈছিল আৰু অলপ মই সহি সময় থাকো সেইদে কৈছিল। তাৰমানে মই বাৰু তেনেকে কৰিম, তাৰ চিন্তাও হৈছে, ঘৰ চলোৱা ভাওনা হৈছে, গোটৰ লোন চোন লৈ আছে। আজি ৰাতিপুৱা ফোন কৰিব নাপালো। তাৰপৰা এই নন্দেকজনীৰ লগত ফোনত কথা পাতিছিলে বোলে, গিয়েকে কৈছে কাজিয়া লাগিছিল 3 বছৰ। মাকে গা ধুৱাবলৈ কৈছে বুলি কৈছে, গা তাই সদায় ধুৱে পুখুৰীত। শাহুৱেকৰ লগত লাগি থাকে প্ৰায়, সাধাৰণ কথাত কাজিয়া লাগে। ঘৰলৈ পঠিয়াই দিয়ে, তেজপুৰত আছিলে তেজপুৰলৈ পঠিয়াই দিয়ে। নকৰে, ই একো নকৰে। এইজন মানুহে একো নকৰে মানে মানুহটোৱে কিবা কোৱা হলে হয়তো আজি এইখিনি অৱস্থা হৈছে। এটা বাল্টিত কাপোৰ ভৰোৱাক লৈ শাহু বোৱাৰীৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ। শাহুৱেক অৱন্তী হাজৰিকাক শাস্তিৰ দাবী ৰাইজৰ। মোক কৈছিলে ঘৰত যে এনেকুৱা এটা কাজিয়া হৈছে, মানে সাধাৰণ এটা বাল্টিঙৰ পৰা লাগিলে। বাল্টিংটোত মানে শাহুৱেকে এই কিবা পেটিকোট মেখেলা ভৰাইছিলে, সেই বাল্টিংটো মানে খোৱা পানী ব্যৱহাৰ কৰে। সেই কথাটোকে কওঁতে মানে শাহুৱেকে ওলোটাই পুলোটাকে বেলেগ হৈ ভাত খাবলৈ ল'লে। আৰু বেলেগ হৈ ভাত খোৱাৰ লগে লগে তাই সেইটো মানে এটা হেৰি বুলি ভাবিলে, বেয়া বিষয় বুলি ভাবিলে। সেই কথাখিনি ক'বলৈ যাওঁতে তাই এইটো পথ বাছি ল'বলগীয়া হ'ল। আৰু তাই মই এটা কথাই কওঁ, বহুত ভাল ছোৱালী আছিলে। কাৰণ মই নবৌৱেক হৈ মোৰ লগত আজিলৈকে এটা ফুটা মোজা নালাগিলে আৰু এখেতলোকে নেপায়। তাৰমানে যিখিনি হওক একেলগতে বহুত যেন শাস্তি হওক। মই মোৰ মা দেউতা মৰিলে যিমান দুখ পালো হয়, আজি তাই মৰিলেও সিমানেই দুখ পাইছো। তাৰমানে এই মানুহজনী মানে বেয়া। গিয়েকৰ কথা নকওঁ, অৱন্তী হাজৰিকা নে কি, কিন্তু শাহুৱেকজনীয়ে মানে যিখিনি জানো বহুত বেয়া কৰি থাকে তাই। যি সময়ত অসমত বোৱাৰী নিৰ্যাতন, শাৰীৰিক অত্যাচাৰ বন্ধ কৰাৰ বাবে সজাগতা চলিছে, ঠিক তেনে সময়তে গোলাঘাটৰ চাৰিংগিয়াত নিৰ্যাতনৰ বলি হৈ সন্তানক বুকুত সাৱটি আত্মহননৰ পথ বাছি ল'লে মাতৃয়ে। শাহুৱেকৰ নিৰ্যাতন, অত্যাচাৰ সহ্য কৰিব নোৱাৰি চৰম পন্থা বাছি লোৱাৰ অভিযোগ। শাহুৱেকৰ সৈতে কাজিয়া লগাৰ কথা স্বীকাৰ কৰিলে স্বামীয়ে। মই ক'বলৈ গ'লে মই ৰাতিপুৱা কামলৈ ওলাই গৈছিলোঁ। মা আৰু আমাৰ পুতেকৰ মাজত শিক্ষাত কাজিয়া লাগিছিলে। ইমান ডাঙৰ কাজিয়া হ'ব বুলি মই ভবা নাছিলোঁ। আজি ৰাতিপুৱা তেনেকৈ অকণমান লাগিছিলে, মুখে তৰ্ক। মই 7:30 গুচি গ'লোঁ। তাৰপিছত ইমানখিনি অৱস্থা হৈ যাব বুলি মই নাই ভবা। মই কামত জইন কৰিলোগৈ, তাৰপিছত খবৰ দিছে বোলে এনেকুৱা হ'ল, চুইচাইড কৰিলে। মাজে মাজে লাগে, কিন্তু ইমান ডাঙৰ হ'ব বুলি মই ভবা নাছিলোঁ। মোৰ নাম মনীষা হাজৰিকা, সন্তানৰ নাম অনুপম হাজৰিকা। এতিয়া ন্যায় পোৱাটোৱে বিচাৰোঁ। এতিয়া কাৰ গাত ভুল, কাৰ গাত হেৰি মই নাজানো, কিন্তু বিচাৰখন কৰিব লাগিব। যদি মাৰ গাত ভুল, মায়ে এতিয়া শাস্তিটো পোৱাটো মই বিচাৰোঁ। ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলজুৰি। ঘটনাস্থলীত উপস্থিত হৈছে দণ্ডাধীশৰ লগতে ঢেকিয়াল গোলাঘাট আৰক্ষী। আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছে। ৰাইজৰ লগতে পৰিয়ালৰ লোকে দাবী জনাইছে শাহুৱেকৰ উচিত শাস্তিৰ। সকলে মানে বহুত অন্যায় কৰি পেলাই মাৰিছে ছোৱালীজনীক। এই কামখিনি যে কৰিছে মানে সিহঁতৰ হিংসা লাগিছে মানে। আৰু আমাৰ ছোৱালীজনী লোকৰ ঘৰত চাকৰ কৰিছিলে বছৰ দিন মানে, বুজিছে নাই। তাই সৰুৰ পৰা লোকৰ তেজপুৰতে আছিলে মানে, একদম খাটাং মানে। আৰু এহেঁতৰ অত্যাচাৰ কাৰণে তেখেত মৰিছে মানে। আৰু এই কামবোৰ যে কৰি আছে মানে, তাই নিজৰ মেণ্টেলিটিতে কৰি আছে মানে। তাইক সহায় কৰা মানুহ বহুত আছে, মিতিৰৰ মানুহে তাইক বহুত সহায় কৰে মানে। কথাটো গম পাইছা নাই। আৰু বিশেষকে মানে জোঁৱাইকটোক এক নম্বৰ ধৰিব লাগিব। মুঠতে তাই ন্যায় পাওক, ন্যায় পাওক মানে এহেঁতৰ অৱস্থাটো অলপ মানে হওক, কিবা এটা মানে হ'ব লাগিব। আৰু ইয়াত শাস্তি পাব লাগিব। এই বস্তুটো যাতে চিৰদিনৰ কাৰণে যাতে লগ হৈ যায় মানে। গোলাঘাটৰ পৰা গিৰিন বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।